অকল ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টোৰ বিষয়ে এটা কমেন্ট কৰিবা ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ অংকৰণৰ 4 নম্বৰ পাঠ জনমভূমি এই পাঠটিৰ প্ৰশ্ন উত্তৰকেইটা লৈ আহিছো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোতে লাইক কৰি দিয়া আৰু তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত যদি বেলেগ পাঠৰ ভিডিঅ' চাব বিচাৰা তেনেহলে তোমালোকে ডাইৰেক্ট প্লেলিষ্টত যাব পাৰা অথবা তোমালোকে ডেসক্ৰিপচনত গৈ যদি তলৰ ফালে স্ক্ৰল কৰা তেতিয়া তোমালোকে ক্লাস 7 ৰ গোটেইকেইটা সাবজেক্টৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক পাই যাবা তাত ক্লিক কৰি যিকোনো পাঠৰ ভিডিঅ' চাব পাৰিবা ওকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কবিতাটো পঢ়াৰ পিছত এইখিনি পঢ়িবা এইখিনিত কবিৰ বিষয়ে দিয়া আছে ওকে তো এই জনমভূমি নামৰ যিটো কবিতা যদিত আমি এই অনুশীলনীত যিমান কিটা কোৱেশ্চন দিয়া আছে ওকে কত দিয়া আছে পাঠ ব্যক্তিক ক্ৰিয়া কত দিয়া আছে ভাষা বিষয় মানে যিমান কিটা কোৱেশ্চন আছে গোটেইকেইটা কোৱেশ্চন আনসাৰ আলোচনা কৰিম সো ভিডিঅ'টো শেষলৈকে চাই থাকা ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰ দিছে শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশ আবৃত্তি কৰা তো তোমালোকে কবিতাংশ শুদ্ধ উচ্চাৰণেৰে আবৃত্তি কৰিবা এটা তোমালোকৰ নিজৰ কাম ওকে তাৰ পিছত তোমালোকক 2 নম্বৰ দিছে কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া তো তোমালোকে কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবা নিজৰ জন্মভূমি তো 3 নম্বৰত চোৱা তোমালোকক 3 নম্বৰত দিছে কবিয়ে জনমভূমি উত্তৰ দিয়া ওকে তলৰ দিয়া প্ৰশ্নবিলাক উত্তৰ দিবলৈ দিছে কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে উত্তৰ দি লিখিবা কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে ইয়াত বেসিক্যালি কবিয়ে আই শব্দটোৰ দ্বাৰা জনমভূমি বুজাব বিচাৰিছে ওকে হেগনে কবিয়ে আই শব্দটো ইয়াত ব্যৱহাৰ কৰিছে সো তোমালোকে উত্তৰটো লিখোতে এদৰে লিখিবা এদৰে লিখিলে বেছি ভাল হ'ব যে কবিয়ে জনমভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে ওকে আই থিংক তোমালোকে বুজি পালা খত চোৱা খত দিছে কবিৰ বাগৰুৱা আত্মাই কোন ঠাইত জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে উত্তৰি লিখিবা কবিৰ বাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে গত চোৱা গত দিছে কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে উত্তৰি লিখিবা কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে ইয়াত বিৰিখত শব্দটোৱে বৃক্ষক বুজাইছে অৰ্থাৎ গছ ওকে এতিয়া ঘত চোৱা তোমালোকক ঘত দিছে কবিয়ে হিমালয় পৰ্বতৰ কোট আৰু কি হৈ ৰব বুলি কৈছে উত্তৰ দি লিখিবা কবিয়ে হিমালয় পৰ্বতৰ হুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ৰব বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাৰিত চোৱা চাৰিত দিছে উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্তমিল থকা শব্দবোৰ বাছি লিখা এতিয়া অন্তমিল মানে কি ইয়াত অন্তমিল শব্দটোৱে এই শব্দবোৰ উচ্চাৰণ কৰোতে হেওৰ ফলে যিটো সাউন্ড ওলাই সেই সাউন্ডটো একে হোৱা বুজাইছে ওকে অন্তমিল মানে শেষত মিল মানে মানে শব্দবিলাক উচ্চাৰণ কৰোতে হেওৰ ফলে যিটো সাউন্ড ওলাই সেই সাউন্ডটো মিল থাকিব লাগিব মানে একে হ'ব লাগিব বুজিছা তো উদাহৰণত দি আছে পুৱাত সন্ধিয়াত চোৱা এই দুটা শব্দ উচ্চাৰণ কৰোতে হেওৰ মিলাই লিখা ইফালে শব্দ দিছে আৰু ইফালে অৰ্থ দিছে তো শব্দৰ সৈতে শব্দৰ অৰ্থ মিলাব লাগে তো হিতলিটো মিলিব চেঁচা বা শীতলৰ সৈতে ওকে তো তোমালোকে ওকে টিং তো এতিয়া বুজাব পৰ্বতৰ আগ বা ওখ বাঘ ছাত্ৰ-ছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰত দিছে মুদি মাকো চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত ওপৰৰ কবিতা ফাঁকি গদ্যৰূপ হ'ল জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম এই উদাহৰণটো চাই তলৰ কবিতাকেই ফাঁকি গদ্য ৰূপত লিখা ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পৰীক্ষাত ডাইৰেক্ট তেনেকৈ দিব যে তলৰ কবিতা ফাঁকি গদ্য ৰূপত লিখা ওকে ক সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত উত্তৰ দি লিখিবা মানে ইয়াত যিখিনি কবিতা দিয়া আছে নহয় ইয়াৰ গদ্য ৰূপ লিখিব লাগে ওকে তোমালোকে উত্তৰ দি এদৰ লিখিবা সোণোৱালী মেঘ হৈ হেতা পৰা দুখনি উঠত ৰঙা হাঁহি বিৰিঙাম তাৰপিছত খত দিছে তোমালোকক একচুয়ালি বহুত ইম্পৰ্টেন্ট এই কাৰণে এই জনমভূমিতে আহে আকাশ বিশেষ্য লেতেৰা বিশেষণ সৰু বিশেষণ মাছ বিশেষ্য পানী কৈ বাকচত শব্দকেইটা লিখিবা প্ৰশ্নকেইটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয়